ছাৰ নমস্কাৰ নমস্কাৰ আমাৰ কলেজৰ পডকাষ্টলৈ আপোনাক স্বাগতম ছাৰ এইটো আমাৰ প্ৰথম পডকাষ্ট গতিকে আশীৰ্বাদ কৰিব মোৰ শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ ছাৰ বহক ছাৰ খুব ভাল লাগিল যে আপুনি আমাৰ প্ৰথমটো পডকাষ্ট অনুষ্ঠানলৈ আহিছে আচলতে আমাৰ কলেজখনৰ নাম মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ লগত জড়িত গতিকে ইতিমধ্যে বহুত চৰ্চা হৈয়ে আছে কিন্তু মই ভাবিলোঁ যিহেতু আমাৰ কলেজখনৰ নামটো মহাপুৰুষজনৰ নামত আছে গতিকে প্ৰথমটো পডকাষ্ট আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনাতকৈ হয়তো উপযুক্ত ব্যক্তি গোটেই অসমখনতে নাই বুলি ভাবিছোঁ আপুনি যথেষ্ট সমৃদ্ধ হৈ আছে সেইকাৰণে আমাৰ প্ৰথম পডকাষ্টলৈ আপোনাক মাতি আনিলোঁ আমি খুব প্ৰথমতে আমি অকণমান মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জীৱন পৰিক্ৰমা সম্পৰ্কে যদি আপুনি জনায় আমি সকলোৱে জানোৱেই বহুত কথা কিন্তু তথাপিও আপোনাৰ মুখেৰে এবাৰ শুনিব বিচাৰিছোঁ কাৰণ এই পডকাষ্টৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীও হয়তো জড়িত হ'ব যিসকলে হয়তো ইতিমধ্যে শংকৰদেৱৰ ওপৰত অধ্যয়ন কৰা নাই তেওঁলোকে একেবাৰে নজনা ব্যক্তিজনেও যাতে আপোনাৰ কথাখিনিৰ পৰা স্পষ্ট হয় তেওঁৰ জীৱন পৰিক্ৰমা সম্পৰ্কে ছাৰ আপুনি অলপ ক'লে ভাল পাম মোৰ খুবেই ভাল লাগিছে যে শ্ৰীমন্ত শংকৰদেৱৰ নামৰ মহাবিদ্যালয়খনলৈ নিমন্ত্ৰণ পালোঁ গামোচাখনতো গুৰুজনৰ ছবি আছে আৰু গুৰুজনাৰ বিষয়ে ক'বলৈ নিমন্ত্ৰণ কৰিলে মই সদায় নিমন্ত্ৰণ ৰক্ষা কৰোঁৱেই গতিকে ভাল লাগিছে আৰু যিহেতু এইটো এটা স্থায়ী ৰেকৰ্ড থাকি যাব এইটো আগলৈকো চাব পাৰিব গতিকে এইটো খুবেই এটা ভাল কাৰ্য হৈছে এতিয়া থুলমূলকৈ মই গুৰুজনাৰ জীৱনৰ বিষয়ে অলপমান কৈ দিওঁ যিহেতু ছাত্ৰ ছাত্ৰীও শুনিবলৈ ভাল পাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ ইয়াতে জন্ম হৈছিলে বৰদোৱাত আৰু তাৰপিছত তেখেতটো এই সময়ৰ যি মধ্য অসমৰ যিখন ভূঞা ৰাজ্য আছিল তেখেতৰ দেউতাক সেই ৰাজ্যৰ ৰজা আছিল শিৰোমণি ভূঞা আছিল তেওঁলোকৰ যিটো অভিধা আৰু সেই সূত্ৰে পিছলৈ শংকৰদেৱৰ সেই দায়িত্ব পাইছিলে কিন্তু শংকৰদেৱে মানে এই ৰাজ্য শাসনত মানে নিমজ্জিত হৈ থকা নাছিলে পিছলৈ তেখেতে সেই দায়িত্ব তেখেতৰ পৰিয়ালৰ আনসকলক দি পেলাই সম্পূৰ্ণৰূপে ধৰ্ম প্ৰচাৰ বাকীবিলাক কামত লাগিছিলে আৰু শংকৰদেৱৰ জীৱনটো এনেকুৱা আছিল যে তেখেতে যিখিনি প্ৰজা আছিলে এই ভূঞা ৰাজ্যৰ সেইসকলৰ উন্নতিৰ কাৰণে কাম কৰিছিলে যেতিয়া তেখেতে শিৰোমণি ভূঞা বাপটো এৰি দিছিলে তেতিয়া কিন্তু এই প্ৰজাসকলৰ বয়ন শিল্পৰ উন্নতিৰ কাৰণে তেতিয়াও কাম কৰি আছিলে আৰু সেই ভূঞাসকল এই বয়ন শিল্পত যথেষ্ট আগবঢ়া আছিলে ভূঞাসকলৰ কাপোৰ আহোম প্ৰজায়ো গ্ৰহণ কৰিছিলে আৰু পিছত হ'ল কি এইখিনি ঠাইত অলপ জনগোষ্ঠীয় সংঘাত আহিলে আহোম ৰাজ্যৰ পৰা কছাৰী ৰাজ্যৰ ওপৰত হেঁচা দিয়াৰ কাৰণে কছাৰীসকলে এইফালে গুচি আহিলে গতিকে কছাৰী আৰু ভূঞাৰ এটা সংঘাত হ'ল আৰু সেইকাৰণে ভূঞাসকলে বৰদোৱা এৰি পেলাই গুচি গ'ল গতিকে শংকৰদেৱে তেখেতৰ বাকী পৰিয়ালবৰ্গ শিষ্যবৰ্গ এইসকলক লৈ পেলাই ইয়াৰ পৰা বিভিন্ন ঠাইত গৈ ধোঁৱাহাটাত থিতাপি লৈছিলে আৰু ধোঁৱাহাটাত তাত বেলগুৰি থান প্ৰতিষ্ঠা কৰিছিলে তাৰ আগতে বৰদোৱাত প্ৰথম যিখন থান এতিয়া যিটো সত্ৰ বুলি কোৱা হয় সেই প্ৰতিষ্ঠানটো স্থাপন কৰিছিলে প্ৰথম ইয়াত যেতিয়া তেখেতে চিহ্নযাত্ৰাখন কৰিছিলে 1468 খ্ৰীষ্টাব্দত তেতিয়াই প্ৰথম কীৰ্তন ঘৰ কৰিছিলে আৰু কীৰ্তন ঘৰটো মুখ্য হিচাপে লৈ পেলাই বাকী যিটো থানৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো 1509 খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিলে 1509 গতিকে আমি যিটো থান বা সত্ৰ বুলি কওঁ দীৰ্ঘ সময়ৰ আগতে ইমান চিন্তা কৰিছিলে তাৰ অৰিজিনটো 1509 চনত 1509 চনতে বৰদোৱা থানখন
গোটেই ষ্ট্ৰাকচাৰটো সম্পূৰ্ণ হৈছিলে আৰু ঠিক একেটা আৰ্হিতে ধোঁৱাহাটাতো বেলগুৰি থানখন প্ৰতিষ্ঠা কৰিছিলে আৰু তাত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সাক্ষাৎ হয় তাৰ ফলকে মাধৱদেৱ শাক্ত আছিল শংকৰদেৱক লগ পাই পেলাই এই এশৰ নাম ধৰ্ম গ্ৰহণ কৰিলে আৰু মাধৱদেৱে তাৰ পিছৰ পৰা একানপতীয়াকৈ শংকৰদেৱৰ লগত এই গোটেই কামটোত লিপ্ত হয় আৰু এই তাত থকা সময়তে আহোম ৰজাই তেওঁলোকক কিছুমান দায়িত্ব দিয়ে শংকৰদেৱৰ জোঁৱায়েক হৰিক দায়িত্ব দিলে কিছুমান শংকৰদেৱৰ কাজিন জগতানন্দ তেওঁকো কিছুমান আহোম ৰাজ্যৰ বিষয়বাব দিলে তেওঁৰ এটা নাম দিলে ৰাম ৰায় এই যিবিলাক ৰয়েল ৰেছপনচিবিলিটি আহিলে সেইবিলাকৰ কাৰণে যেতিয়া আহোম ৰজাই এলিফেণ্ট চাফাৰী কৰিছিলে তাত ৰখিবলৈ দায়িত্ব দিছিলে এটা দিশত তেতিয়া দুৰ্ভাগ্যক্ৰমে সেই ভূঞাসকলে ৰক্ষা দিশেৰে কিছুমান হাতী ওলাই গ'ল গতিকে তেতিয়া আহোম ৰজাই অলপ ক্ৰুদ্ধ হৈ পেলাই বন্দী কৰিবলৈ নিৰ্দেশ দিলে আৰু চাওদাঙে আহি পেলাই মাধৱদেৱ আৰু হৰিক বন্দী কৰি লৈ গ'ল শংকৰদেৱক চাগে পোৱা নাছিল শংকৰদেৱক নাপায় তেওঁলোকক দিলে আৰু তেতিয়া হৰিক পিছত প্ৰাণদণ্ড দিলে সেইটো কাৰণত শংকৰদেৱে বৰ বেয়া পালে আৰু পিছত আহোম ৰাজ্য ত্যাগ কৰি পেলাই কোচ ৰাজ্যলৈ গ'ল তাত গৈ পেলাই পাটবাউসীত থিতাপি ল'লে আৰু পাটবাউসীত থকা কালচোৱাতে বহুতখিনি সাহিত্য চৰ্চা আগবাঢ়িলে ইয়াত আহোম ৰাজ্যত থকা সময়তো বহুতখিনি কাম কৰিছিলে কীৰ্তনৰ কাম আৰম্ভ কৰিছিলে কেইবাখনো নাট ৰচনা কৰিছিলে কিন্তু পাটবাউসীত যিহেতু এটা শান্তিপূৰ্ণ পৰিৱেশ পালে তাত বেছি কাম হ'ল আৰু তাৰ পিছতে চিলাৰে ৰাম ৰায়ৰ কন্যাক বিয়া কৰিলে গতিকে কোচ ৰাজ পৰিয়ালৰ সংস্পৰ্শলৈ আহিলে চিলাৰে শংকৰদেৱক গুৰু হিচাপে গ্ৰহণ কৰিলে কিন্তু কিছুমান লোকে নৰনাৰায়ণক শংকৰদেৱৰ বিষয়ে বেয়াকৈ লগাইছিলে গতিকে নৰনাৰায়ণে শংকৰদেৱক ধৰি নিবলৈ সৈন্য পঠাইছিলে তেতিয়া চিলাৰে শংকৰদেৱক পলুৱাই লৈ গৈছিলে আৰু পিছত কথাটো গম পাই পেলাই নৰনাৰায়ণে সসন্মানে ৰাজসভালৈ নিয়ালে আৰু শংকৰদেৱৰ যি ব্যক্তিত্ব আৰু পাণ্ডিত্য সেইটো দেখি তেখেত মুগ্ধ হৈছিলে আৰু পিছলৈ তেওঁৱেই শংকৰদেৱক অনুৰোধ কৰি পেলাই গুণমালা এখন লিখাই বৃন্দাবনী বস্ত্ৰখন বোৱাই আৰু পিছলৈ আনকি শৰণ ল'বলৈ ইচ্ছা কৰিছিলে শেষলৈ গতিকে থুলমূলকৈ এইখিনিয়ে জীৱন পৰিক্ৰমাখিনি তাৰ ভিতৰত আৰু বহুত বৰ সুন্দৰকে মানে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে জীৱন পৰিক্ৰমাটো ক'লে আচলতে আমি মহাপুৰুষজনাৰ কথা কৈ থাকিলে হয়তো শেষ নহ'ব তেখেতৰ জন্মৰ পৰাই একদম অন্তলৈ আৰু গতিকে বহুতখিনি কথা আছে হয়তো পিছৰ পৰ্যায়ত আমি আকৌ ছাৰৰ লগত আলোচনা কৰিম এতিয়া আমাৰ অসমীয়া সমাজত বা অসমীয়া সাহিত্যত আমাৰ মহাপুৰুষজনাৰ কি প্ৰভাৱ পৰিছে যদি ছাৰৰ পৰা অকণমান অৱগত হওঁ অসমীয়া সাহিত্যত মহাপুৰুষজনাৰ প্ৰভাৱ বুলি আমি ক'বলৈ গ'লে বহুত মানে কৈ শেষ কৰিব নোৱাৰি শংকৰদেৱে এটা ডাঙৰ কাম কৰিছিলে শংকৰদেৱৰ সময়ৰ আগলৈকে সেইখিনি সময়ৰ যিখিনি কথিত ভাষা আছিলে যিটো মান্য ভাষা নহয় কথিত ভাষা যেনে আজি আমি যেনেকৈ কওঁ নলবৰীয়া ভাষা বৰপেটীয়া এইবিলাক ডাইলেক্ট বুলি কোৱা হয়তো ডাইলেক্টত সাহিত্য চৰ্চা নহয় কিন্তু শংকৰদেৱে এই সময়ৰ কথিত ভাষা যিটো ডাইলেক্ট আছিলে তাত সাহিত্য চৰ্চা আৰম্ভ কৰিছিলে যিটোক ব্ৰজাৱলী বুলি কোৱা হয় আচলতে ব্ৰজাৱলীটো এটা কৃত্ৰিম ভাষা নহয় সেইটো সেই সময়ৰ যিখিনি কথিত অসমীয়া ভাষা তাৰ এটা ৰূপ আৰু সেইখিনি সময়ৰ কথিত ভাষাটো অসম এইখিনিতে মই অকণমান কথা এটা মনলৈ আহিছে মই আপোনাক অকণমান মাজতে ৰখাইছোঁ ছাৰ ব্ৰজাৱলী ভাষাৰ চৰ্চা ক'ৰবাত আমাৰ অসমত হৈ আছে নেকি পাৰ্টিকুলাৰলি যেনেকৈ আমাৰ মেনুস্ক্ৰিপ্ট ষ্টাডিজ বা এনেকুৱা চেণ্টাৰ আছে বা আমাৰ বিভিন্ন ফৰেইন লেংগুৱেজৰো ব্যৱস্থা তেনেকুৱা আছে কিছুমান ইউনিভাৰ্চিটিত আছে বা চেণ্টাৰ আছে তেনেকৈ ব্ৰজাৱলী ভাষাৰ ওপৰত ক'ৰবাত তেনেকুৱা ধৰণৰ কিবা চেণ্টাৰ
বা পাৰ্টিকুলাৰলি বজ্ৰাৱলী ভাষা শিকোৱাৰ ওপৰত কিবা তেনেকুৱা টাইপৰ কিবা আছে নেকি ব্যৱস্থা? এইটো দুৰ্ভাগ্যৰ কথা যে তেনেকুৱা কোনো প্ৰতিষ্ঠান নাইকিয়া, কিন্তু এইটো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ব্ৰজাৱলী ভাষাটো যিহেতু অসমীয়া ভাষাৰ এটা স্তৰ আৰু এটা গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ বিষয়ে গৱেষণা হোৱা উচিত। আৰু মই এটা প্ৰতিষ্ঠানৰ লগত জড়িত যিটো আইকমছ, সেইটোৱে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজৰ কামবিলাক কৰে। তাৰ দুটা ভাগ, এটা টেঞ্জিবল, এটা ইনটেঞ্জিবল। এই ইনটেঞ্জিবল ৱৰ্ল্ড হেৰিটেজবিলাকৰ ক্ষেত্ৰত আমি বিহু, বৰগীত আৰু ব্ৰজাৱলী এই তিনিটাক আমি হাইলাইট কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে অসমৰ এই ভাষাটো আন্তৰ্জাতিক স্তৰত আমি অলপ উপস্থাপন কৰিছোঁ। আমাক ইজৰাইলৰ কিছুমান পণ্ডিতেও আমাক সহায় কৰিছে। তেওঁলোকে দেখাইছে যে তেওঁলোকে হিব্ৰু ভাষাটো মৃত হৈ গৈছিলে, কিন্তু মৃত ভাষাটো তেওঁলোকে আকৌ প্ৰচলন কৰিলে। এতিয়া হিব্ৰু ভাষাত মানুহে লিখে, পঢ়ে, কথা কয়, যিটো আগতে সম্ভৱ নাছিলে। গতিকে সেই একেটা কাম ব্ৰজাৱলীৰ ক্ষেত্ৰতো কৰিব পাৰি। আমাৰ এনেকুৱা এটা আমি চিন্তা কৰিব পাৰি নেকি যে আপুনি বিৰাট খুব অভিজ্ঞ মানুহ, গতিকে আপোনাৰ এই কথাখিনি কৈ থাকোঁতে মোৰ মনলৈ আহিছে যে আমাৰ আজিকালি ধৰক NEP 2020 আহিছে, তাত আমাৰ স্কিল বেছ, যাতে আমি এজন সৰ্বাংগ আমি মানুহ হৈ এটা গ্ৰেজুৱেশ্যনৰ পিছত ওলাই যাব পাৰোঁ, স্নাতক হ'ব পাৰোঁ। সেইকাৰণে স্কিল কৰ্চবিলাক আহিছে, ইণ্টাৰ্ণশ্বিপ আহিছে। আমি তেনেকুৱা ধৰণৰ এখন হয়তো পেপাৰ ইণ্ট্ৰডিউচ কৰিব পাৰোঁ নেকি, যে ব্ৰজাৱলী ভাষাৰ ওপৰত যদি আমি এখন পেপাৰ ইণ্ট্ৰডিউচ কৰোঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনিও শিকিব পাৰিব। এই বিষয়ে ছাৰে আমাক কিবা উপদেশ আদেশ দিব পাৰে নেকি? এটা পৰামৰ্শ। আচলতে আমি এইটো কাম আৰম্ভ কৰিছোৱেই। এটা সংস্থা আমি প্ৰতিষ্ঠা কৰিছিলোঁ 2011 চনত, ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ, মই তাৰ সভাপতি। যদি কোনো মহাবিদ্যালয়ে আমাক নিমন্ত্ৰণ কৰে, আমি তেনেকুৱা ধৰণৰ আমি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম আমি কৰি দিব পাৰোঁ। ছাৰ। তেতিয়া সেইখন এখন যদি আমি স্কিল পেপাৰ হিচাপে আমি ৰাখোঁ, তেতিয়াহ'লে হয়তো আমাৰ ল'ৰা ছোৱালীখিনিয়ে হয়তো উপকৃত হ'ব, বা আজি যিটো সৰু সৰু নতুন প্ৰজন্ম, সিহঁতে হয়তো অকণমান শিকি পেলাই সেইটো ভাষা যদি চৰ্চা কৰে, তেতিয়াহ'লে হয়তো আমাৰ এই ভাষাটো হয়তো থাকি যাব। ছাৰ, ভাষাটো থাকিব, তাৰোপৰি কিছুমান কথা আছে, যেনে আমি যিটো সাঁচি পাত বা সাঁচিপতীয়া পুথিচিত্ৰ সেইবিলাক আমি শিকাইছোঁ, সেইবিলাক এতিয়া বাণিজ্যিকভাৱেও তাক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰি। গতিকে এই যিবিলাক ইণ্টাৰ্ণশ্বিপ কোৰ্চ আছে, সেইবিলাকত আমি শংকৰী কলা কৃষ্টি বস্তুটো আমি এনেকৈ শিকাইছোঁ যে সেইটো ভৱিষ্যতে বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে। খুব গুৰুত্বপূৰ্ণ কথা যে শংকৰদেৱে অসমীয়া সাহিত্যত গদ্যৰ প্ৰচলন কৰিছিলে। এতিয়া বহুতে ক'ব খোজে যে ভট্টদেৱেহে গদ্যৰ সূত্ৰপাত কৰিছে, আৰু শংকৰদেৱৰ অংকীয়া যি মানে শৈলী, সেয়া গদ্য নহয়, সেয়া মানে পয়েটিক। কিন্তু কথাটো তেনেকুৱা নহয়, কাৰণ এইটো স্পষ্ট যে গদ্যটো ধুনীয়াকৈ তাত আছে। গতিকে অসমীয়া সাহিত্যত গদ্য শৈলী আৰম্ভ কৰিছে শংকৰদেৱে। আৰু অকল অসমীয়াতে নহয়, এইটো আচলতে সমগ্ৰ পৃথিৱীতে গদ্য শৈলীত সাহিত্যকৃতি প্ৰথম শ্ৰীমন্ত শংকৰদেৱে কৰিছে। এইটো আমি গোটেই অসমীয়া জাতিয়ে এইটো গৌৰৱ কৰা উচিত। একদম একমত ছাৰ। গতিকে এইটো অসমীয়া সাহিত্য বুলিয়ে নহয়, গোটেই বিশ্ব সাহিত্যৰ কাৰণে শংকৰদেৱে এটা গুৰুত্বপূৰ্ণ কাম কৰি থৈ গৈছে। আৰু তেতিয়াৰ দিনত ছাৰ আচলতে চিন্তা কৰাটো এটা বৰ ডাঙৰ কথা ন। শংকৰদেৱে অকল অসমৰ কথা কেতিয়াও ভবা নাই, শংকৰদেৱেতো গোটেই পৃথিৱীৰ কথা চিন্তা কৰিছিলে। তেখেতে কি লিখিছিলে, অ'বা নৰলোক, মানে অ' মেনকাইণ্ড, সেই গোটেই পৃথিৱীৰ কথা ভাবিছিলে। গতিকে তেখেতৰ সেইকাৰণে প্ৰভাৱটো গোটেই পৃথিৱীতে। আৰু এতিয়া যিটো আমি ভাবোঁ যে একশৰণ নাম ধৰ্ম, মানে আমাৰ এটা সকলোৰে এটাই ধৰ্ম হ'ব লাগে, সেই চিন্তাটো ধৰক আমি এতিয়া বহুত তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আমি গ্ৰন্থও পাইছোঁ বা সেই চৰ্চাটোও চলি আছে। কিন্তু শ্ৰী শ্ৰী শংকৰদেৱে তেতিয়াই সেই চিন্তাটো কৰিছিল একশৰণ নাম ধৰ্মৰ ওপৰত। আৰু একশৰণৰ এইটো যিটো ধাৰণা, সেইটো গীতাতে আছে। গীতাৰ যিটো শেষৰ শ্লোক, সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ,
হয় গতিকে তেতিয়া একশৰণৰ কথা কৈছে কিন্তু মন কৰিবলগীয়া কথা যে ব্যৱহাৰিকভাৱে ব্যৱহাৰিক সেই একশৰণটো কাৰ্যকৰী হোৱা নাছিল প্ৰথম কাৰ্যকৰী কৰিছে শংকৰদেৱে গতিকে সনাতন পৰম্পৰাৰ যিটো একশৰণৰ দৰ্শন হয় সেইটো শংকৰদেৱৰ আগলৈকে তাত্ত্বিকভাৱে আছিলে সকলোৱে গীতাখন মানে গতিকে গীতাৰ থকা কথাখিনি সকলো সনাতন ধৰ্মৰ মানুহে মানে কিন্তু সেই আদৰ্শটো কাৰ্যকৰী কৰিলে প্ৰথম শ্ৰীমন্ত শংকৰদেৱে হয় চব আমাৰ মহাপুৰুষজনৰ সাংস্কৃতিক জীৱনত কি অৰিহণা আছে সেই সম্পৰ্কে অকণমান জনাব নেকি ছাৰ শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিছিলে দুবাৰ গৈছিলে এবাৰ যাওঁতে 12 বছৰ ধৰি তীৰ্থ ভ্ৰমণ কৰিলে আৰু সেই 12 বছৰত শংকৰদেৱে এটা বৰ ডাঙৰ কাম কৰিছিলে তেখেতে ভাৰতৰ যি প্ৰাচীন সংগীত পৰম্পৰা সেইটোৰ অধ্যয়ন কৰিছিলে আৰু সেইকাৰণে আমি দেখা পাওঁ যে শংকৰদেৱৰ যি বৰগীত তাত বৈদিক সাম সংগীতৰ প্ৰভাৱ আছে সেই সময়ৰ যি প্ৰবন্ধ গীত সেই প্ৰবন্ধ গীত ভাৰতৰ বাকী ঠাইত নাইকিয়া হৈ গ'ল কিন্তু বৰগীতৰ মাজত সেই প্ৰবন্ধ গীত এতিয়াও আছে গতিকে সেইটো ভাৰতীয় সংস্কৃতিৰ প্ৰতি শংকৰদেৱৰ এটা গুৰুত্বপূৰ্ণ অৱদান যে সেই হেৰাই যোৱা বস্তুটো শংকৰদেৱে ধৰি ৰাখিলে শংকৰদেৱে যিটো উমৈহতীয়া অসমীয়া সংস্কৃতি সেইটো গঢ় দিলে তাৰ আগলৈকে আছিলে কৃষ্টি আহোম কৃষ্টি মিচিং কৃষ্টি দেউৰী কৃষ্টি বড়ো কৃষ্টি তিৱা কৃষ্টি এই সকলোৰে কৃষ্টিৰ পৰা সমল গ্ৰহণ কৰি সেইবিলাক ব্যাকৰণ সন্মতভাৱে সজাই শংকৰদেৱে এটা সংস্কৃতি গঢ় দিলে যিটো সকলোবিলাক জনগোষ্ঠীয়ে গ্ৰহণ কৰিলে আৰু প্ৰথমবাৰৰ বাবে এটা উমৈহতীয়া অসমীয়া জাতি গঠন হ'ল যিটো কাৰণে শংকৰদেৱক অসমীয়া জাতিৰ জনক বুলি কোৱা হয় আৰু শংকৰদেৱৰ সময়লৈকে ভূঞা আহোম কছাৰী কোচ সকলোতো কাজিয়া কৰিছিলে সকলোৰে বেলেগ বেলেগ ৰাজ্য আছিলে পিছৰ পৰা সেইবিলাক কমি আহিছে মানে মিলা প্ৰীতিটো তেওঁ মিলাবও চাইছিলে গোটেই বস্তুটো একতাৰ দোলেৰে বান্ধি পেলাই সংমিশ্ৰিত এইটো বৰ ডাঙৰ কাম কৰি থৈ গৈছে শ্ৰী শ্ৰী শংকৰদেৱৰ জীৱনত কিছু আদৰ্শ আৰু দৰ্শনো আছিলে এতিয়া কেনেকুৱা ধৰণৰ দৰ্শন শংকৰদেৱে নিজৰ জীৱনত নিজে ধৰক কঢ়িয়াই লৈ ফুৰিছিল বা আমাকো তেনেকুৱা ধৰণৰ কিবা দৰ্শনৰ বাট দেখুৱাই গৈছিল নেকি আৰু শংকৰদেৱৰ দৰ্শনটো ভাৰতৰ বাকী যিবিলাক দৰ্শন তাৰ পৰা পৃথক আৰু সেইটো দৰ্শনত ভাৰতীয় দৰ্শনৰ আটাইবিলাক দৰ্শনক সুসামঞ্জস্যপূৰ্ণভাৱে একত্ৰিত কৰা হৈছে যিটোক মই এটা নাম দিছোঁ বিৱৰ্তনবাদ এতিয়াতো ভাৰতৰ বাহিৰৰ পণ্ডিতসকলে সেইটো নাম ব্যৱহাৰ কৰে বিৱৰ্তনবাদ শংকৰদেৱৰ জীৱনৰ পৰা আমি বহুত দাৰ্শনিক ধাৰণা পাওঁ তাৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ যিটো দৰ্শন সেইটো হৈছে অহিংসা শংকৰদেৱে তেখেতৰ লেখাবিলাকত হিংসাক সদায় পৰিহাৰ কৰিবলৈ কৈছে এইবিলাক বলি বিধান সেইবিলাক ত্যাগ কৰিবলৈ কৈছে এই যিটো হিংসাৰ বিৰুদ্ধে যিটো সতৰ্কবাণী এইটো শংকৰদেৱৰ আগতে বাকীসকলৰ মাজত তেনেকুৱা দেখা নাযায় গতিকে শংকৰদেৱে এই যিটো অহিংসাৰ বাণী সক্ৰিয়ভাৱে প্ৰচাৰ কৰিছিল সেইটো এটা তেখেতৰ খুব গুৰুত্বপূৰ্ণ দৰ্শন আছিল আৰু যিটো কাৰণে পিছত মহাত্মা গান্ধীয়ে কৈছিলে যে মই যি ৰামৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সপোন দেখি আছোঁ সেয়া শংকৰদেৱে অসমত বহুত আগতেই কৰি থৈ গৈছে হয় তাৰমানে আমি আচলতে যদি চাবলৈ যাওঁ এতিয়া ধৰক মহাৰাষ্ট্ৰত জ্ঞানেশ্বৰ বুলি ক'লে সকলোৱে জানে শিৱাজী বুলি ক'লে সকলোৱে জানে ঠিক তেনেকে আমাৰ কিন্তু বোধহয় শংকৰদেৱৰ যিবিলাক দৰ্শন আছিলে বা সাহিত্য সম্পৰ্কে তেওঁৰ যিটো অৰিহণা বা সংস্কৃতিৰ লগত যিটো অৰিহণা মই খুব আচৰিত হওঁ আমাৰ সত্ৰীয়াৰ সাজ পোছাক দেখিলে কিমান আবুৰতাৰে আৰু কিমান নতুন চিন্তাধাৰাৰে গতিকে আমি চাবলৈ গ'লে তেওঁ এজন আৰ্টিষ্টো আছিল যেন লাগে এই সম্পৰ্কে ছাৰ কি ক'ব বিচাৰে
আৰ্টিষ্ট মানে শংকৰদেৱৰ নিচিনা আৰ্টিষ্ট মোৰ হিচাপত জন্মই হোৱা নাই শংকৰদেৱে কি কৰা নাছিলে আৰ্টৰটো বহুতখিনি ভাগ এইবিলাক চিত্ৰকলা পিছতে ভাস্কৰ্য নৃত্য গীত নাট এই প্ৰতিটো ক্ষেত্ৰত তেখেতে বাটকটীয়াৰ কাম কৰি থৈ গৈছে আমি যদি চিত্ৰকলাৰ ক্ষেত্ৰতে চাওঁ তেখেতে চিহ্নযাত্ৰাখনতে পটচিত্ৰ অংকন কৰিছিলে 7খন বৈকুণ্ঠ অংকন কৰিছিলে তুলাপাতত সেইটো পটুৱা চিত্ৰৰ এটা মানে মাইলষ্টন আৰু মইতো দেখাইছো যে বংগ আৰু উৰিষ্যাত এতিয়া যি পটুৱা চিত্ৰৰ এইবিলাক প্ৰচলন আছে খুবেই বিখ্যাত এইবিলাক পৰম্পৰাৰ ওপৰতো শংকৰদেৱৰ প্ৰভাৱ পৰিছে গতিকে শংকৰদেৱ অসমৰ কাৰণেই নহয় ভাৰতৰ কাৰণে এগৰাকী পায়নিয়াৰ আৰু তেখেতে যিবিলাক নৃত্য পৰম্পৰা আৰম্ভ কৰিছিলে প্ৰথম নাট এখন আছিলে চিহ্নযাত্ৰা তাতে সত্ৰীয়া নৃত্যৰ সূত্ৰপাত ঘটিছে সত্ৰীয়া নৃত্য বা শংকৰী নৃত্য দুইটা নামেৰে জনাজাত এই সত্ৰীয়া নৃত্যৰ সূত্ৰপাত 1468 খ্ৰীষ্টাব্দত হয় সেই নাটখনৰ মাজেৰে আৰু সেই সত্ৰীয়া নৃত্যৰ প্ৰভাৱতে মণিপুৰী নৃত্যৰ সৃষ্টি হয় ৰাজেশ্বৰ সিংহই যেতিয়া মণিপুৰী কন্যা বিয়া কৰিছিলে তেখেতৰ শহুৰেক অসমলৈ আহিছিলে তেখেতক এখন ভাওনা দেখুৱাইছিলে ৰাৱণ বধ সেইখন চাই ইমান ভাল পালে ইয়াৰ পৰা গায়ন বায়ন লৈ গ'ল আৰু সেই গায়ন বায়নে লৈ গৈ পেলাই মণিপুৰত ৰাস নৃত্যৰ প্ৰচলন কৰিলে তাৰ পৰাই গৈ পেলাই মণিপুৰী নৃত্য হ'ল আৰু সেই মণিপুৰী নৃত্যই সত্ৰীয়া নৃত্যতকৈ আগতে স্বীকৃতি পালে গতিকে শংকৰদেৱক স্বীকৃতি দিয়াবৰ ক্ষেত্ৰত আমি হেমাহি কৰি আছোঁ শংকৰদেৱৰ প্ৰভাৱত হোৱা বাকীবিলাক সৃষ্টিয়ে আগতে স্বীকৃতি পাই গৈছে গতিকে এইটো আমাৰ কৰ্তব্য আমি হাইলাইট কৰিব লাগে শংকৰদেৱৰ অৱদানখিনিক হয় মই আকৌ মানে এনেই মোৰ নিজস্ব এটা চিন্তাতহে আহিছে আৰু যে সাঁচিপাতত যিটো লিখা তেওঁৰ তাৰমানে কিমান বৈজ্ঞানিক চিন্তাধাৰাৰো মানে ভিতৰত তেওঁৰ বৈজ্ঞানিক কিছুমান চিন্তাও আছিলে বা তেওঁ সেই চায়েন্সটোও জানিছিলে সাঁচিপাতত কেনেকৈ লিখিব লাগে সেইটো কেনেকৈ প্ৰিজাৰ্ভ কৰিব লাগে যিটো হয়তো আমি এতিয়া আমাৰ নতুন প্ৰজন্মখিনিয়ে বা আমিয়ে হয়তো অকণমান সেই বিষয়ে ধাৰণাবোৰ আমাৰ ইমান সুস্পষ্ট নহয় এইটো সম্পৰ্কে ছাৰ কি ক'ব বিচাৰে এইটো এটা খুব ডাঙৰ কাম তাৰমানে শংকৰদেৱৰ আগতে সাঁচিপাতত লিখাৰ বা পটচিত্ৰৰ পৰম্পৰা এইবিলাক তেনেকৈ নাছিলে শংকৰদেৱে যিটো আৰম্ভ কৰিলে সেইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ অসমৰ প্ৰেক্ষাপটত কাৰণ অসমখন এটা খুব আৰ্দ্ৰ ইয়াৰ জলবায়ু গতিকে ইয়াত তুলাপাত বা বেলেগ কাকত ইয়াত বেছিদিন নাথাকে ইয়াত পোক পৰুৱাই এইবিলাক নষ্ট কৰে গতিকে যেতিয়া গছৰ বাকলিৰ পৰা প্ৰস্তুত কৰা সাঁচিপাত ব্যৱহাৰ কৰিলে সেইখন বেয়া নহয় আৰু তাৰ উপৰি তেখেতে তাত যিবিলাক লেয়াৰ দিলে হেঙুল হাইতাল সেইবিলাকত যিবিলাক কেমিকেল থাকে চাইনাইড থাকে সেইবিলাকে তাত কীট পতংগই আক্ৰমণ কৰিব নোৱাৰাকৈ সংৰক্ষণ কৰে আৰু তেখেতে যিটো চিয়াঁহী প্ৰস্তুত কৰিলে যাক মহি বুলি কোৱা হয় সেইটো 1000 বছৰ থাকিলেও বেয়া নহয় এতিয়া যদি আমি চিয়াঁহীৰে কিবা এটা লিখো এবছৰ দুবছৰ পিছতে সেইটো নাইকিয়া হৈ যায় কিন্তু সাঁচিপাতৰ আখৰ 1000 বছৰ থাকিলেও বেয়া নহয় আৰু তাত এটা গ্লেজ থাকে এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলেও সেইবিলাক গৱেষণা কৰি উলিয়াইছে যে তাত কিবিলাক কি কেমিকেল প্ৰপাৰ্টিবিলাক গতিকে সেইবিলাক তাৰ বৈশিষ্ট্যবিলাক এতিয়া লাহে লাহে অধ্যয়ন হৈছে গতিকে শংকৰদেৱে এটা খুব চাইণ্টিফিক কাম কৰি থৈ গৈছে যে অসমৰ কাৰণে এইটো উপযোগী বস্তু কাৰণ সেই সময়তো আৰু এই সম্পৰ্কে মানে আমাৰ পিছৰ বহুত প্ৰজন্মই হয়তো গৱেষণা কৰাৰ থল আছে বহুত বছৰ বছৰ ধৰি গৱেষণা কৰাৰ থল তেখেতে ৰাখি থৈ শংকৰদেৱৰ জীৱনৰ প্ৰতিটো দিশৰ ওপৰত অনেক গৱেষণা ইতিমধ্যেই হৈছে আৰু বহুত হয়তো কিছু বাকী আছে
আৰু এটা কথা মানুহে অকণমান এইটো কেতিয়াবা কণ্ট্ৰভাৰ্চিও এটা হয়, বিৰূপ কথা এটাও আমাৰ মাজত আহে যে শ্ৰী শ্ৰী শংকৰদেৱে আমাৰ মহিলাখিনিক আৰু ৰজাক শৰণ দিবলৈ বিচৰা নাছিল। তেওঁৰ যিটো অন্তিম পৰ্যায় সেইটো পৰ্যায়ত ৰজাই মাতিছিলে শৰণ ল'বলৈ, কিন্তু তেওঁৰ ভৰিত কিবা এটা ফোহা হৈছিল। মই ভাবিছোঁ কিমান দূৰ তাৰ সত্যাসত্য আছে মই ছাৰ ইমান নাজানিম হয়তো, কিন্তু তেওঁৰ মানে মুখত সেই বিষাদটো আহিছিলে। তাৰপিছত তেওঁ অৱশ্যে মই যিমান দূৰ গম পাওঁ শৰণ নিদিয়াকেই তেওঁ অন্তিম পৰ্যায়টো পাইছিলে। এই সম্পৰ্কে ছাৰে কি ক'ব খোজে? শংকৰদেৱৰ মানে বিষয়ে তাৰ আচল কিবা কাৰণ আছে নেকি? তাকে মই কওঁ, শংকৰদেৱৰ বিষয়ে বহুত ভুল ধাৰণা আছে। হয় হয়। আৰু যদি কিবা ভ্ৰান্তি আছে সেইটো ছাৰ আমাৰ আজি এই মঞ্চখনৰ পৰাই যদি আঁতৰ হয় ভাল পাম ছাৰ। এই কথাটো চৰিত এখনত আছে, সেইটো প্ৰক্ষিপ্ত, সেইটো কোনোবাই ইচ্ছাকৃতভাৱে তাত সোমাইছিলে শংকৰদেৱৰ ব্যক্তিত্ব ম্লান কৰিবৰ কাৰণে আৰু এটা ভুল এটা প্ৰতিচ্ছবি দাঙি ধৰিবৰ কাৰণে। শংকৰদেৱে কেতিয়াও মহিলাক শৰণ নিদিওঁ বুলি কোৱা নাই। তেখেতে বাৰাভাইক শৰণ দিছিলে, চাকুলিক শৰণ দিছিলে, মধাই আটাৰ ভাৰ্যাক শৰণ দিছিলে, ৰূপ গোস্বামীৰ ভাৰ্যাক শৰণ দিছিলে। গতিকে অসংখ্য নাম আছে চৰিত পুথিবিলাকত গতিকে ছাৰ আমি এইটো খণ্ডন কৰা ভাল। এইটো একেবাৰে ভুল কথা। মহিলাক তেখেতে শৰণ দিছিলে, মহিলাক যথেষ্ট গুৰুত্বপূৰ্ণ স্থান দিছিলে। আনকি যেতিয়া পিছত বৰপেটা কীৰ্তন ঘৰটো পুৰি গৈছিলে, তাত মথুৰা দাস বুঢ়াগোহাঁইৰ তেখেতৰ পত্নীয়ে তাত চাকি জ্বলাই ৰাখিছিলে, বন্তি গছ যাতে নুমাই নাযায়। তেনেকুৱা এটা গুৰুত্বপূৰ্ণ ধাৰা প্ৰচলিত হৈ আছে। হয়তো ছাৰ সেইটো সময়ত তেখেতৰ ব্যক্তিত্ব, আপুনি যিটো কৈছে ব্যক্তিত্বক মান কৰিবলৈ, আৰু ছাৰ আমি যেতিয়া এটা সামাজিক কাম কৰিম, সমাজৰ কাৰণে কাম কৰিম, তেতিয়া আমি আজিৰ পৰ্যায়তো দেখা পাওঁ অকণমান তেনেকুৱা ধৰণৰ আমাৰ বিৰোধী কিছুমানৰ সৃষ্টি হয়ে সকলোতে ছাৰ, ৰাজনীতিৰ পৰাই হওক, আমাৰ আনকি আমাৰ একাডেমিক ক্ষেত্ৰখনতেই হওক বা যিকোনো ক্ষেত্ৰতে আমি দেখা পাওঁ। সেইটোৰেই তেওঁ বলি হৈছিল নেকি? মই ইটো কথাও স্পষ্টীকৰণ দি থওঁ। ৰজাৰ ক্ষেত্ৰত ৰজাক শৰণ নিদিয়ে বুলি তেখেতে কেতিয়াও কোৱা নাইকিয়া। কাৰণ চিলাৰায়ক শৰণ দিছিলে। চিলাৰায়ক যেতিয়া শৰণ দিছিলে সেইখিনি সময়ত নৰনাৰায়ণে বৈৰাগীৰ বেশ ধৰি অসমলৈ আহিছিলে, কাৰণ জ্যোতিষীয়ে তেওঁক কৈছিলে তেওঁৰ বেয়া দিন চলি আছে। গতিকে চিলাৰায়ক ৰাজ্যভাৰ দি পেলাই অসমলৈ গোপনে আহিছিলে। সেইখিনি সময়ত চিলাৰায় কোচ ৰাজ্যৰ ৰজা হৈ আছিলে, আৰু তাৰ আগতে চিলাৰায়ে ভয় কৰি আছিলে ককায়েকে বেয়া পাব নেকি। যেতিয়া নিজে ৰজা হ'ল, ককায়েক নাই, গতিকে তেতিয়া কাকো ভয় কৰিব লগা নাই। গতিকে গুৰুজনাক মাতি নি তেখেতে শৰণ ল'লে। এইটো চিলাৰায়ে কোচ ৰাজ্যৰ ৰজাই শৰণ লৈছিলে। আৰু নৰনাৰায়ণক শৰণ নিদিয়াৰ কাৰণটো বেলেগ আছিলে। নৰনাৰায়ণে শৰণ দিবলৈ শংকৰদেৱক আজ্ঞা কৰিছিল, শৰণ প্ৰাৰ্থনা কৰা নাছিলে। গতিকে তেখেতৰ সেইটো ইগ'টো আছিলে, সেইটো কাৰণে তেখেতে ৰাজসভাত কৈছিলে আপুনি মোক শৰণ দিব, তেখেতে শৰণ প্ৰাৰ্থনা কৰা নাছিলে। আৰু এইটো এটা খুব ভুল কথা প্ৰচলিত হৈ আছে যে তাৰ পিছদিনাই শংকৰদেৱৰ প্ৰয়াণ ঘটে। গতিকে এনেকুৱা ধৰণে দেখুওৱা যায় যে শংকৰদেৱ বৰ ভয়াতুৰ ব্যক্তি আছিলে, নৰনাৰায়ণক শৰণ দিব লাগে বুলি ভয়তে পিছদিনা প্ৰাণত্যাগ কৰিলে। এইটো নহয়। শংকৰদেৱে যেতিয়া অন্তিমবাৰ ভয়াতুৰ বোলে কিছুমানে বিষাদ বুলি কয়, যে তেওঁ ভৰি এটা টেমুনা হোৱা বুলি তেওঁৰ মুখত বিষাদ দেখা গৈছিলে। তাৰপিছত সেই বিষাদটো আচলতে তেওঁৰ টেমুনাটোৰ বিষাদ নাছিলে, এইটোৰ বিষাদ আছিলে। স্পষ্ট কৰি দিওঁ, টেমুনাও হৈছিলে, সেইটো কথা ভুল নহয়। কিন্তু মূল কথাটো হৈছে কি, শংকৰদেৱে অন্তিমবাৰ কোচবিহাৰলৈ যাওঁতে, মানে অন্তিমবাৰ যাওঁতে তাত তেখেতৰ প্ৰয়াণ ঘটে। 4 মাহ কাল কোচবিহাৰত আছিলে। কোচবিহাৰ গৈ পোৱাৰ 12 দিনৰ দিনা নৰনাৰায়ণে তেখেতক শৰণ মানে বিচাৰিছিলে, শংকৰদেৱৰ পৰা শৰণ বিচাৰে 12 নম্বৰ দিনটোত। তাৰপিছত শংকৰদেৱ 3.5 মাহ জীয়াই আছে। গতিকে পিছদিনা মৃত্যু হোৱা কথাটো সম্পূৰ্ণৰূপে ভুল। আৰু যেতিয়া শংকৰদেৱে
নৰনাৰায়ণক শৰণ তেখেতক নাকচ কৰিলে আৰু অলপ এটা অন্তৰ্দ্বন্দ্ব বোধহয় চলি আছিলে এই কথাটো চিলাৰে গম পাই পেলাই চিলাৰে তেখেতক অনুৰোধ কৰিলে আপুনি নাটক এখন লিখি পেলাই ভাওনা কৰি দিব লাগে তেতিয়া ৰাম বিজয় নাটখন কৰে ৰাম বিজয় নাটখন লিখি সেইখনৰ ৰিহাৰ্চেল কৰাই পেলাই শংকৰদেৱে এইখনৰ ভাওনা কৰায় এই বাকী 3.5 মাহৰ ভিতৰত তাৰপিছত শংকৰদেৱৰ এইটো হোৱা হয় একেবাৰে শেষত তেখেতৰ প্ৰাণ ঘটে গতিকে এইটো এটা সম্পূৰ্ণ ভুল কথা চলি আছে ভাল লাগিলে যে আবাৰ এই মঞ্চখনৰ পৰা আজি মজিয়াৰ পৰা এই কথাটো মানে কিমান ভ্ৰান্ত ধাৰণা এটা আমাৰ বহুতে হয়তো লৈ আছিল বা ময়ো হয়তো তেনেকৈ শুনিছিলোঁ বা কৰবাত পঢ়িছিলোঁ গতিকে ছাৰ আপোনালৈ অশেষ ধন্যবাদ যে আপুনি এই তথ্যখিনি শুধৰাই দিছে ছাৰ বহুত ভাল লাগিলে মই মোৰ লগতে আমাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ কলেজখনো আজি ধন্য হ'ল আপুনি আমাক ইমানখিনি সময় দিলে আৰু আমাৰ প্ৰথমটো আমাৰ পডকাষ্টলৈ আহিলে আমাৰ ভিজনটোৱে আছিলে মানে আমাৰ তাত্ত্বিক কথাবোৰ আমি চৰ্চা কৰিয়ে থাকোঁ তাৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি ব্যৱহাৰিক দিশত তেখেতৰ অৰিহণা আছিল সেই সম্পৰ্কেও আপুনি আমাক আভাস দিলে আমাৰ এই পডকাষ্টৰ লগত জড়িত আমাৰ সকলোবোৰ ব্যক্তি যিসকল ইয়াৰ বেকগ্ৰাউণ্ডত কাম কৰি আছে আমাৰ কেমেৰামেন আছে আমাৰ সোনা আহমেদ আছে বা আমাৰ এই পডকাষ্টৰ বেকগ্ৰাউণ্ডত যিসকলে কাম কৰিছে সকলোকে অশেষ ধন্যবাদ জনাই আৰু ছাৰলৈ অশেষ ধন্যবাদ জনাই আজি পডকাষ্টটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৃতিৰাজিৰ বিষয়ে গৱেষণা কৰি ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছে তেওঁৰ কেইখনমান উল্লেখনীয় গ্ৰন্থ হৈছে এছেজ অন শ্ৰীমন্ত শংকৰদেৱ এণ্ড ইপক মেকাৰ শংকৰী সংস্কৃতি আৰু দৰ্শন শ্ৰীমন্ত শংকৰদেৱ এ মাল্টিফেচেটেড জিনিয়াছ শ্ৰীমন্ত শংকৰদেৱৰ কৃতি আৰু দৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যুগস্ৰষ্টা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সম্পাদনা শ্ৰীমন্ত শংকৰদেৱ ইন অল ইণ্ডিয়া পাৰ্চপেক্টিভ শ্ৰীমন্ত শংকৰদেৱ আৰু ভাৰতবৰ্ষ শংকৰদেৱৰ অধ্যয়নত বিসংগতি ইত্যাদি ব্ৰিটেইন আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা জাৰ্মানী দক্ষিণ আফ্ৰিকা ইকুৱেড আদি দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ গ্ৰন্থসমূহ পুথিভঁৰালত সংৰক্ষণ কৰিছে ডক্টৰ বৰকাকতিয়ে নামঘোষা শাস্ত্ৰখন নামঘোষা দ্য অৰিয়েণ্টেল জেম নামেৰে ইংৰাজীলৈ অনুবাদ কৰিছে আৰু অসমীয়াতো ভাৱাৰ্থ ৰচনা কৰিছে তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহ আৰু গুণমালাও ইংৰাজীলৈ অনুবাদ কৰিছে গুৰুজনাৰ জীৱনৰ আধাৰত তেওঁ দ্য ৰিডিমাৰ নামৰ ইংৰাজী উপন্যাসো ৰচনা কৰিছে তিতাবৰৰ চন্দ্ৰকান্ত হীৰপ্ৰভা বৰুৱা স্মৃতিনাথে তেওঁক বৈষ্ণৱ সাহিত্য বঁটা প্ৰদান কৰিছে ৰাতুল চন্দ্ৰ বৰা সাহিত্য সংস্কৃতি ন্যাসৰ তত্বাৱধানত যোৰহাট জিলা সাহিত্য সভাই তেওঁক শংকৰী সাহিত্য সংস্কৃতি বঁটা প্ৰদান কৰিছে বৃত্তিত এগৰাকী অৰ্থনীতিবিদ ডক্টৰ বৰকাকতিয়ে ষ্ট্ৰেটেজি ফৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অৰ্থনৈতিক উত্তৰণৰ চিন্তা ডেভেলপমেণ্ট ইছ্যুজ অফ নৰ্থ ইষ্ট ইণ্ডিয়া আদি অৰ্থনীতি সম্পৰ্কীয় গ্ৰন্থও প্ৰণয়ন কৰিছে তেওঁ আছাম ইনষ্টিটিউট অফ ডেভেলপমেণ্ট ষ্টাডিজৰ সম্পাদক আছিল তেওঁ ইণ্টাৰনেশ্যনেল কমিটি অন ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ বিশেষজ্ঞ সদস্য তথা ইউনেস্কোৰ বিশ্ব ঐতিহ্য আবেদনসমূহৰ অনুমোদিত পৰীক্ষক কলংপৰীয়া আলোচনা চক্ৰৰো তেওঁ বহু বছৰ ধৰি সভাপতি আছিল শ্ৰীমন্ত শংকৰদেৱৰ কৃতিসমূহ বিশ্বজনীন প্ৰচাৰৰ হকে কাম কৰি থকা ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ ডক্টৰ বৰকাকতি প্ৰতিষ্ঠাপক সভাপতি বৈদ্যুতিন মাধ্যমেৰে শংকৰী সাহিত্য সংস্কৃতি দৰ্শনৰ আন্তৰ্জাতিক প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ এজন বাটকটীয়া তেওঁৰ ব্যক্তিগত ৱেবছাইট www.drsanjeev.net এটা মূল্যৱান তথ্য ভাণ্ডাৰ ছাৰ আপুনিতো বৰদোৱালৈ চাগে বহুতবাৰ আহিছে আহি থকাই হয় হয় মানে এতিয়া কিবা পৰিৱৰ্তন দেখিছেনে যে সেই সময়ত আপুনি যেতিয়া প্ৰথমবাৰ আহিছিল বৰদোৱাত আৰু এতিয়া আহিছে
গতিকে ছাৰ কিমানখিনি পৰিৱৰ্তন দেখিছে আৰু কি পৰিৱৰ্তন হোৱাৰ প্ৰয়োজন আছে? মই প্ৰথমতে যেতিয়া আহিছিলোঁ তেতিয়া বৰদোৱা কীৰ্তন ঘৰৰ মজিয়াখন মাটিৰ আছিলে। হয়। এটা সাত্বিক পৰিৱেশ আছিলে। তেতিয়াতকৈ এতিয়া বহুত পৰিৱৰ্তন হ'ল। কিছু ৰাজসিক হ'ল, ডাঙৰ ডাঙৰ ঘৰ হ'ল, হয়, মানুহবিলাকো পৰিৱৰ্তন হ'ল।